তার কারণে একটা গিফট আনিছো ঈদ বলি ঈদ স্পেশাল গিফট রখি আছে ওয়েলকাম ব্যাক টু মাই চ্যানেল স্বাগতম জানাইছো বি ব্লগ চ্যানেলটোৰ অন্য এটা নতুন ভিডিও লৈ লগতে ঈদ মুবাৰক যেহেতু আজি পবিত্ৰ ঈদ উল ফিতৰ আৰু আটাইকে আজিৰ এই পবিত্ৰ দিনটোত মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা যাচিছো আৰু ৰাতিপুৱা একদম 4টা বাজিব 10 মিনিট থাকাতে উঠিলো উঠি ধুনিয়াকৈ গা পা ধুই ফজিৰৰ নামাজ পঢ়ি আহিলো কাৰণ গোটেই মানুহবিলাকে মতা মানুহবিলাকে অৱশ্যে ঈদৰ ফজিৰৰ নামাজ পঢ়িব মছজিদত যায় ঈদৰ দিনা আৰু এতিয়া ধুনিয়াকৈ হাঁহ চাহ কাটা কুটা কাম কিবা কিবি কৰোঁ তাৰপিছত গা পা ধুই গৈ আছো ঈদৰ নামাজ পঢ়িব আৰু এইফালে হাঁহ চাহ পুৰা কাটি কুটি এতিয়া যোৱাৰ কাৰণে ৰেডি কৰি আছে আৰু এইফালে পিয়াজ চিয়াজ কুটা শেষ আৰু এতিয়া আৰু এনেকৈ হাঁহ চাহ জোৱাই থৈ অলপ কিবা কিছু কাম চাম কৰি ধুনীয়াকৈ এতিয়া গা পা ধুই আহিলোঁ ঈদৰ নামাজ পঢ়িব যাব কাপোৰ পিন্ধিবৰ কাৰণে আৰু এইফালে এইটো কুৰ্তা লৈছিলোঁ এইবাৰ মই এই কুৰ্তাটোৱে পিন্ধি যাম নামাজ পঢ়িব ইয়াৰ লগত ব্লাক পাইজামা পিন্ধো নে হোৱাইট পিন্ধো তাক মিলাই আছোঁ বাৰু পিন্ধি লৈ দেখাই আছোঁ আৰু এনেকুৱাকৈ সাজি কাচি বৰ্তমান যাব আহিছোঁ নামাজ পঢ়িব এইফালে হোৱাইটটোৱে পিন্ধিলোঁ ব্লাকটো নিপিন্ধিলোঁ বাৰু সেইটো অলপ এইটোৰ লগত মেটচ কৰা নাই সেইকাৰণে এইটোৱে পিন্ধিলোঁ আৰু ধুনীয়াকৈ যাব আহিছোঁ এতিয়া ঈদ পঢ়িব আৰু আজি দূৰৰ পৰা অৱশ্যে ভিডিঅ'টো ধুনীয়াকৈ মানে ফুল মানুহটো ভিডিঅ' কৰি দিয়া মানুহজন নাই সি অলপ আগতীয়াকৈ গ'ল মোৰ অলপ দেৰি হ'ল যিহেতু বাৰু আহি বনাই আছোঁ ভিডিঅ'টো এতিয়া গৈ আছোঁ চিধা নামাজ পঢ়িব আৰু এনেকৈ আহি পাই যাম এতিয়া আমাৰ ঈদগাহ ফিল্ড এইখন কবৰস্থান আৰু কবৰস্থানখন পাৰ হৈ সেইফালে যে মানুহবিলাক দেখিছে গোটেই বহি থকা সেইখনে আমাৰ ঈদগাহ ফিল্ড আৰু ঈদৰ নামাজ আমি ইয়াতে পঢ়িম আৰু এনেকৈ নামাজ চামাজ পঢ়ি আহিলোঁ ধুনীয়াকৈ ঈদৰ নামাজ শেষ এতিয়া ঘৰত খাব লাগে হাঁহ পোলাও বিৰিয়ানী কাৰণ ইমান দিন 30 দিনে দিনত খোৱা অভ্যাসেই নাই 30 দিন মূৰত মানে আজি প্ৰথম একমাহ পিছত আজি প্ৰথম এইখিনি টাইমত খাদ্য গ্ৰহণ কৰিম গতিকে হাঁহ পোলাও বিৰিয়ানী পূৰা বনি আছে বলক তেন্তে খাই লওঁ আগত আৰু এয়া জহা চাউলৰ পোলাও তাৰ ওপৰত পৰি গ'ল হাঁহৰ মাংস এতিয়া কেৱল খোৱা আৰু জুতি লোৱাটোহে কাম বাৰু ধুনীয়াকৈ পোলাও চোলাও হাঁহ চাহ খাই ল'লোঁ খোৱা লোৱা হৈ গ'ল এতিয়া কেমেৰামেনো আহি পালে মোৰ গতিকে ফুল লুকটো এবাৰ দেখাই আছোঁ মোৰ কেনেকুৱা হৈছে আৰু এইটোৱে ফুল লুক আছিল মোৰ এইটো ড্ৰেছতে ঈদ পঢ়ি আহিলোঁ আজি ঈদ বুলি এতিয়া পোলাও মাংস বহুত বেছি খাইছোঁ কাৰণে পেটটো গৰম হৈ আছে কিবা এটা ক'ল্ড ড্ৰিংকছ খাই লওঁ তাৰপিছত গৈ আছোঁ তেখেতহঁতৰ ঘৰত স্প্ৰাইটটো খাই লওঁ কাৰণ স্প্ৰাইট চিধি বাট ন' বাকৱাছ আৰু এনেকৈ ঠাণ্ডা খাই ওলাই আহিলোঁ তেখেতহঁতৰ ঘৰত যাব লগতে আছে এই তাৰমানে বেছি গৰম বস্তু হাঁহৰ মাংসটো গৰমটো হাঁহৰ মাংস পোলাও যেতিয়া পেটত পৰি যায় পেটটো গৰম লাগে সেইকাৰণে অলপ ক'ল্ড ড্ৰিংকছ খাই ল'লোঁ এতিয়া যাব আহিছোঁ তেখেতহঁতৰ ঘৰত আৰু যাব আহি ৰাস্তাত ৰৈ গ'লোঁ এই চকটোত কাৰণ খালী হাত নাযাওঁ চকলেট ঠাণ্ডা কিবা কিবি ল'লোঁ ঈদ বুলি আৰু ফাইনেলি আহি পাই গ'লোঁ তেখেতহঁতৰ ঘৰ আৰু ৰাস্তাত মোক ৰখি আছে ধুনীয়াকৈ মই আহিম বুলি যিহেতু ফোন কৰি দিছিলোঁ তাৰ কাৰণে এটা গিফ্ট আনিছোঁ মোক ৰখি আছে ৰাস্তাত এনেকৈ গতিকে ঈদৰ গিফ্টটো প্ৰথমতে দি লওঁ এইটো লৈ লওঁ ঈদ মুবাৰক আৰু ভিতৰত বহিয়ে প্ৰথমতে এনেকৈ চাহ নাস্তা খাই ল'লোঁ আৰু চাহ নাস্তা খাই উঠাৰ লগে আহি গ'ল পোলাও মাংস আৰু আমাক পোলাও মাংস খাবা দি কাষত তাই বহি আছে ধুনীয়াকৈ এনেকৈ হাঁহি আৰু এনেকৈ আহি গ'লোঁ তাহাঁতৰ পৰা ঈদ খাই ধুনীয়াকৈ আৰু আজি বতৰটো বহুতেই বেছি ভাল এনেকুৱা বতৰত ঈদ হ'লে বহুত বেছি ভাল লাগে ৰ'দ নাই অলপ মেঘি কৰি আছে বৰষুণো নাই মানে ৰ'দো নাই বৰষুণো নাই ধুনীয়াকৈ বিন্দাছ ঘূৰি থাক ফুৰি থাক আৰু দগৰি মাছ নহয় দেই কিন্তু আজি মঙহে বিৰিয়ানীয়ে পোলাওৱে পূৰা ঠুচি থাক আৰু এনেকৈ আহি কাপোৰটো চেঞ্জ কৰি ল'লোঁ যিহেতু 8টা 15-20 মানতে ঈদৰ নামাজ পঢ়িব গৈছিলোঁ তেতিয়াতে সেইযোৰ কাপোৰ পিন্ধিছিলোঁ আৰু গোটেই দিনটো সেইযোৰ কাপোৰ পিন্ধি এতিয়া দিনৰ 4:30 বাজিল গধূল হ'বৰ হ'ল এতিয়ালৈকে পিন্ধি আছিলোঁ বহুত বেছি গৰমো লাগিছিল মুখ হাত ধুই কাপোৰটো চেঞ্জ কৰি ল'লোঁ যদিও গোটেইখিনি শ্বেয়াৰ কৰিলোঁ মাত্ৰ এটা বস্তু দেখাব মানে ভিডিঅ' বনাব ৰৈ গ'ল সেইটো হৈছে এই অভদ্ৰামি কৰি যে বাইক চলাই কেইটা মানে সেইকেইটাৰ ওপৰত কাৰণ যেতিয়া বাইক লৈ গৈছিলোঁ ক'ৰবাত ইমান স্পীডত 10খন 15খন বাইক একেলগে আহে একদম মানে মাছৰ দৰে এনেকুৱা ষ্টাইলত বাইক চলাই মানে আচৰিত আৰু তাৰ কাৰণে ঈদৰ সময়ত অলপ দুৰ্ঘটনাবিলাক বেছি হয় মানে চব মিছইউজ হোৱাই নাই ল'ৰাবিলাক 14 বছৰীয়া 13 বছৰীয়া 16 বছৰীয়া তেনেকুৱা ধৰণৰ ল'ৰাবিলাকক অভিভাৱকসকলে মানে এনেকৈ বাইক এৰি দিয়ে ঈদৰ দিনা ঘূৰি ফুৰিব কিন্তু বিপদ হ'লে তেখেতসকলে বেয়াকৈ পস্তায় আৰু এনেকুৱা ধৰণৰ আচলতে কাম কৰিব নালাগে যিবিলাকে এতিয়াও বুজা হোৱা নাই যিবিলাকে কেনেকৈ গাড়ী চলাব শিকিব লাগে কেনেকৈ গাড়ী চলাব লাগে সেই বিষয়ে জ্ঞান হোৱা নাই তেনেকুৱা ল'ৰা ছোৱালীক আচলতে গাড়ী এৰি দিয়াটো
গাৰ্জেনসকলৰ মানে অভিভাৱকসকলৰ ভুল আৰু ইমান বেয়াকৈ গাড়ী চলাই মানে আচৰিত সেইসকলে গাড়ী ইমান স্পীডত ইমান ষ্টাইল মাৰি গাড়ী চলায় যাৰ কাৰণে আমি একদম ছাইডেৰে যাব লগা হয় মানে ভয় লাগে নিজে এক্সিডেণ্ট নকৰোঁ কিন্তু সিহঁতে এই খুন্দা মাৰি দিব বুলি ভয় লাগে এনেকুৱাকৈ বাইক চলোৱাবিলাকৰ ভুল বুলি নকওঁ এতিয়া ভুল বুলি ক'ব বিচাৰোঁ সেই গাৰ্জেনসকলক সেই অভিভাৱকসকলক যিসকলে ইমান কম বয়সীয়া ল'ৰাক বাইক এৰি দিয়ে এই ঈদৰ দিনা কিবা বিপদ হ'লে কেনেকুৱা হ'ব সেইটো এবাৰো ভাবি নাচায় বাৰু গোটেই দিনটো মই এনেকুৱাকৈ পাৰ কৰিলোঁ এটা ধুনীয়াকৈ ভিডিঅ' বনাই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিলোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ দেখালোঁ কেনেকুৱাকৈ দিনটো পাৰ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগ পাইছোঁ এটা নতুন ঠাইৰ পৰা